হেল্ল' ফ্ৰেণ্ডছ, ডিম নিদিয়াকৈ আটাৰে বনোৱা এটা কেক আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া চাওকচোন, আটা দিলোঁ মই 1 কাপ, চেনি আধা কাপ আৰু অকণমান বেকিং ছ'ডা আৰু বেকিং পাউডাৰ 1 চামুচ, কোকো পাউডাৰ দিলোঁ 3 চামুচমান, অকণমান পাউডাৰ গাখীৰ দিলোঁ। দি পেলাই ইয়াক গোটেইখিনি মই এনেকৈ চালি ল'লোঁ। দেখিছেনে? ধুনীয়াকৈ চালি ল'লোঁ। ইয়াতে ৰিফাইন দিলোঁ আৰু গাখীৰ। এতিয়া গোটেইখিনি মই ইয়াতে মিক্সিং কৰিম। দেখিছেনে? খুব ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। এয়া এতিয়া কেকৰ টিনটো মই আগতীয়াকৈ ৰিফাইন দি পেলাই ৰেডিয়ে কৰি থৈছিলোঁ আৰু আনফালে মই বালি গৰম কৰি লৈছোঁ। এয়া মোৰ বালি আচলতে কেক বনাবৰ কাৰণে মই ৰেডিয়ে কৰি থওঁ। এয়া দেখিছেনে? হৈ গ'ল মোটামুটি মোৰ কেক বনাই। দেখিছেনে কিমান সুন্দৰ হৈছে চাওকচোন। এয়া আপোনালোকে এনেধৰণে এবাৰ বনাই খাব আৰু মোক জনাবলৈ নাপাহৰিব।